ভাইটি ভণ্টিসকল তোমালোক সকলোকে আলোচনা একাডেমীৰ অন্য এটা ভিডিঅ' ক্লাছলৈ আন্তৰিক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ক্লাছটো তোমালোকৰ বাবে আমি লৈ আহিছোঁ তোমালোকৰ বিজ্ঞান পাঠ্যপুথিৰ মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী এই লেচনটোৰ MCQ কেইটা আৰু এই ক্লাছটোত তোমালোকক যিকেইটা MCQ দেখুওৱা যাব এইকেইটা MCQ অলৰেডি 2024ৰ এক্সামত আহি গৈছে মানে 2024 চনত যিটো HSLC এক্সাম হৈছিলে সেই এক্সামত ইয়াৰে কিছুমান প্ৰশ্ন আহিও গৈছে গতিকে ক্লাছটো সম্পূৰ্ণ শেষলৈকে চাবা তোমালোকৰ আজিৰ এই ভিডিঅ' ক্লাছটো তোমালোকৰ কমপ্লিট MCQ খিনি ক্লিয়াৰ হৈ যাব ওকে সো এক নম্বৰ প্ৰশ্নটো হৈছে যে এজন লৰাই তেওঁৰ চকুৰ পৰা 17 সেন্টিমিটাৰ দূৰত ৰখা বস্তু দেখা নাপায় কিন্তু তেওঁৰ চকুৰ পৰা 40 সেন্টিমিটাৰতকৈ অধিক দূৰত্বত থাকিলে বস্তুটো দেখা পায় এতিয়া এই ভুল শুধৰণি কৰিব পাৰে কিহৰ দ্বাৰা শুদ্ধ উত্তৰ হৈছে উত্তল লেন্স ব্যৱহাৰ কৰি অৰ্থাৎ তুমি তোমাৰ চকুৰ সন্মুখলৈ তুমি যদি 17 সেন্টিমিটাৰ মানত যদি তুমি কিবা এটা বস্তু ৰাখা তোমাৰ যদি তুমি তোমাৰ কলমটোকে ৰাখি চোৱা তেনেহ'লে তুমি সিমান ভালকৈ দেখি নাপাবা তুমি ট্ৰাই কৰি চাব পাৰা চকুকেইটা ওচৰলৈ তোমালোকে কলমটো নিপিনে চোৱা তোমালোকে দেখি পোৱা নে নোপোৱা গম পাইছানে সো ইয়াত এইটো কথাকে বুজাইছে গম পাইছানে এইখিনি কথা অলৰেডি আমি মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী যেতিয়া পঢ়িছিলোঁ ইয়াত ইংৰাজীটো লিখা আছে তাৰ কাৰণে চিন্তা কৰিব নালাগে আমি তোমালোকক অলৰেডি কথাখিনি তেতিয়া বুজাই আহিছিলোঁ হয়নে নহয় সো তোমালোকৰ যিসকলে আগৰ ক্লাছবিলাক নকৰাকৈ এইটো ক্লাছ কৰিব আহিছা তোমালোকৰ কিন্তু কথাবিলাক বুজি পোৱাত প্ৰবলেম হ'ব গতিকে উত্তৰ লেন্স ব্যৱহাৰ কৰি এই ভুলটো শুধৰাব পাৰি নতুবা ভুলটো শুধৰণি কৰিব পাৰি অল নেক্সট কুৱেশ্যনটো ডিছকাশ্যন নকৰাৰ আগতে তুমি যদি মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰেশ্যন চলাই আছা আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও দুৰ্বল হৈ আছা তেনেহ'লে আমাৰ থ্ৰুৱেদি তোমালোকে পঢ়িব পাৰা আমি তোমালোকক মেট্ৰিক পৰীক্ষাত ইংৰাজী বিষয়টোত কেনেকুৱা তোমালোকৰ কুৱেশ্যন আহিব তোমালোকে কোনখিনি গ্ৰামাৰ চাই যাব লাগিব তোমালোকে কুৱেশ্যন আনচাৰ পেটাৰ্ণবিলাক কেনেকৈ লিখিব লাগিব সকলোখিনি কথা আমি আমাৰ পাৰ্চনেল অনলাইন কোচিঙত আমি শিকাওঁ গতিকে তুমি যদি মেট্ৰিকৰ এজন কেণ্ডিডেট হয় আৰু যদি তুমি ইংৰাজী বিষয়টোত এতিয়াও ক্লিয়াৰ হোৱা নাই তেনেহ'লে তোমালোকে আমাৰ থ্ৰুৱেদি যদি বিচাৰা পঢ়িব পাৰা বন্ধু বান্ধৱীসকল আমাৰ একাডেমীৰ এডমিশ্যন ফিজ হৈছে অনলি 499 ৰুপিজ য'ত তোমালোকক গ্ৰামাৰ তোমালোকৰ টেক্সট বুক আৰু তোমালোকৰ যিখন সৰু ছাপ্লিমেণ্টাৰী ৰিডাৰ আছে গোটেইকেইখন পঢ়োৱা হয় লগতে কুৱেশ্যন আনচাৰবিলাকো বুজাই দিয়া হয় আৰু কোনবিলাক কমন পৰিব সেইবিলাকো শিকাই দিয়া হয় গতিকে তুমি যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে তেনেহ'লে ওপৰত দিয়া ফোন নম্বৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিয়া আমাৰ টিমে তোমালোকক কণ্টেক্ট কৰি ল'ব আকাশৰ ৰং নীলা হোৱাৰ কাৰণ কি আমি আকাশখন এইটো বং নহয় দেই এইটো ৰং হ'ব লাগে এইটো ডিটিপিকতে ভুল হৈ গ'ল আমি আকাশখন দিনত কেনেকুৱা দেখোঁ নীলা দেখোঁ এতিয়া আকাশখন কিয় নীলা হয় গম পাইছেনে আকাশৰ ৰংটো কিয় নীলা ইয়াৰ কাৰণটো কি শুদ্ধ উত্তৰ হৈছে পোহৰ বিক্ষেপণ তোমালোকক মই যেতিয়া মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী লেচনটো পঢ়াইছিলোঁ তাত তোমালোকক এই কনচেপ্টটো কৈছিলোঁ যে মই তোমালোকক যে জলীয় বাষ্পৰ পৰা আৰম্ভ কৰি কিয় গম পাইছেনে আমাৰ আকাশৰ ৰং আমি কিয় নীলা দেখোঁ লগতে আমি ৰামধেনুত যে আমি ৰং দেখোঁ 7টা ৰং সেই 7টা ৰং কিয় দেখোঁ অ'কে চ' গোটেইখিনি কথা বুজাই আহিছোঁ সেই ক্লাছকেইটা চাই আহিবা তেতিয়া তোমালোকে বুজি পাবা আৰু এইখিনি প্ৰশ্ন একচুৱেলি ইয়াত যি 4টা প্ৰশ্ন দেখুওৱা গৈছে এইখিনি একচুৱেলি 2024ত আহি গৈছে চ' সেইটো কাৰণে তোমালোকক পুনৰ এবাৰ আমি দেখাই দিছোঁ বাকী ক্লাছত আগবঢ়াৰ আগতে তোমালোকৰ যদি কোনোবা ষ্টুডেণ্টৰ বিজ্ঞান বিষয়টো বুজি পোৱাত অসুবিধা হয় যদি আমাৰ ফালৰ পৰা ঘৰতে বহি অনলাইন ভিত্তিত টিউশ্যন কৰোঁ বুলি ভাবিছা যদি ক্লাছ কৰোঁ বুলি ভাবিছা তেনেহ'লে ইয়াত যিটো হোৱাটছএপ নম্বৰ দিয়া গৈছে হোৱাটছএপ নম্বৰটো তোমালোকে আমালৈ ফোন কৰিব পাৰা নতুবা মেছেজ কৰিব পাৰা আমি তোমালোকৰ 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ গোটেইকেইটা ছাবজেক্টৰে অনলাইন ক্লাছ কৰি আছোঁ গতিকে তোমালোকৰ যদি কোনোবা আগ্ৰহী হোৱা মেট্ৰিক পৰীক্ষাৰ কাৰণে যদি তোমালোকে প্ৰিপেয়াৰেশ্যন চলাই আছা যদি কিবা এটা বিষয় টান পাইছা তোমালোকে আমাৰ ফালৰ পৰা ঘৰতে বহি মোবাইলটোতে হোৱাটছএপৰ মাধ্যমেৰে ক্লাছ কৰিব পাৰিবা তাৰ কাৰণে জাষ্ট হোৱাটছএপত আমালৈ মেছেজ কৰা নতুবা ঘৰৰ মা দেউতাৰ পাৰ্মিশ্যন লৈ আমালৈ ফোন কৰিব পাৰা এতিয়া ব'লা আমি আমাৰ নেক্সট MCQটোৰ ফালে আগবাঢ়োঁ মানুহৰ চকুৰে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰা স্থান অক্ষিপট যাক ইংৰাজীত কোৱা হয় ৰেটিনা অৰ্থাৎ মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰা যে আমি যে আমাৰ চকুৰ সন্মুখত থোৱা কিবা এটা বস্তু আমি যে চকুৰে দেখি পাওঁ গম পাইছানে এইটো আমি কিহেৰে দেখোঁ এতিয়া চকুৰে দেখোঁ বুলিতো সকলোৱে জানে হয় নে নহয় কিন্তু চকুত ৰেটিনা আছে আমাৰ মানুহৰ চকুত ৰেটিনা আছে গম পাইছানে সেই ৰেটিনাতে যিকোনো এটা বস্তু আমি যেতিয়া চাওঁ যেতিয়া পোহৰ আহি আমি যিকোনো এটা বস্তু কেতিয়া দেখি পাওঁ যেতিয়া পোহৰ আহি সেই বস্তুটোত খুন্দা খাই সেই পোহৰ যেতিয়া ৰিফ্লেক্ট হৈ আহে তাৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া সেই পোহৰ আহি চকুত পৰে তেতিয়াহে আমি যিকোনো এটা বস্তু দেখোঁ যিকোনো এটা প্ৰতিবিম্ব দেখোঁ হয়নে নহয় কথাটো তোমালোকক বুজাই আহিছিলোঁ নহয় মনত পৰিছে চাগে এতিয়া এই চকুৰে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থানডোখৰ কি সেইটোকে প্ৰশ্নটো সুধিছে মানে শুদ্ধ উত্তৰটো হৈছে ৰেটিনা যাক অসমীয়াত কোৱা হয় অক্ষিপট বুজিলা একেবাৰে উজু হয় MCQ কেইটা জাষ্ট তোমালোকে অকণমান বস্তুবিলাক ষ্টাডি কৰিলেই আৰামছে পৰীক্ষাৰ কাৰণে নিজকে প্ৰিপেয়াৰ কৰি ল'ব পাৰিবা
সুস্থ চকুৰ বাবে চকুৰ নিকট বিন্দুৰ অৱস্থান চকুৰৰ পৰা শুদ্ধ উত্তৰ হৈছে 25 চেণ্টিমিটাৰ। তোমালোকে এনে এটা কথা মন কৰিবা, তোমালোকে এটা নিৰ্দিষ্ট ডিষ্টেঞ্চত থোৱা বস্তুটোহে তোমালোকে স্পষ্টকৈ দেখি পোৱা। তুমি যদি চকুটো একেবাৰে যদি ক্ল'জত, চকুটো একেবাৰে যদি সন্মুখলৈ একেবাৰে ওচৰলৈ যদি তুমি যিকোনো এটা বস্তু আনি লোৱা, তেনেহ'লে তুমি ট্ৰাই কৰি চোৱা, তোমাৰ কলমটোকে ট্ৰাই কৰি চোৱা, তুমি সেই কলমটো কিন্তু দেখি নাপাবা, গম পাইছানে? চ' সেইখিনি কথাকে মানে ইয়াৰ MCQ টাইপত তোমালোকক চেবাৰ ফালৰ পৰা বনাই দিব পাৰে মানে পৰীক্ষাৰ বাবে। অ'কে, চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্ডৰ ফ'কাছ নাইবা বক্ৰতাৰ দৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়? শুদ্ধ উত্তৰটো হৈছে চিলিয়াৰী পেশী। একচুৱেলি এইকেইটা তোমালোকৰ সিমানটা মানে ইয়াত বুজিবলগীয়া নাই, ইয়াত জাষ্ট কিছুমান নাম আমি মনত ৰখাবলগীয়া হয়। মানে তোমালোকৰ মানুহৰ চকুৰ বাৰেবৰণীয়া পৃথিৱীৰ লেচনটোত এই চকুটোৰ এটা পিকচাৰ আছে, তোমালোকে চকুটোৰ পিকচাৰটো ভাল ধৰণে মন কৰিবা। তাত ৰেটিনা কোনডোখৰত আছে, অ'কে, চিলিয়াৰী মাচেলছ মানে চিলিয়াৰী পেশী কোনডোখৰত আছে, গোটেইখিনি বস্তু তাতে লিখা আছে মানে। আৰু তাত তলত এক্সপ্লেইনো কৰা গৈছে যে কি কোনটো অংগৰ কাম কি মানে, হয়নে নহয়? তোমালোকৰ লগত নিয়ন্ত্ৰণ সমন্বয় আমি যেতিয়া আলোচনা কৰিছিলোঁ তেতিয়াও কথাবিলাক এনেকুৱা ধৰণে আছিল মানে। অ'কে গাইজ, নেক্সটটো মন কৰা। নেক্সটটো হৈছে ৰামধেনু বুলি কৈ এডোখৰতে ডায়েৰী দিয়া আছে। মানে ৰামধেনু কি? অ'কে, ৰামধেনু কি বুলি কোৱাৰ লগে লগে তোমালোকে নিশ্চয় জানা, সূৰ্যৰ পোহৰ গোটেই 7টা পোহৰ, আৰু যেতিয়া তোমাৰ ৰামধেনু যেতিয়া গঠন হয়, সেই ৰামধেনুৰ কিয় গঠন হয় তোমালোকক বুজাই আহিছোঁ। ৰামধেনু আমাৰ বায়ুমণ্ডলত থকা যিবিলাক জলীয় বাষ্প, তোমালোকে পানী এমগ লৈ ওপৰলৈ এনেকৈ চিটিয়াই পিনে চাব পাৰা, সেই পানীৰ মাজেদি সূৰ্যৰ পোহৰটো পাৰ হৈ আহোঁতে মানে ৰিফ্লেকশ্যন আমি দেখোঁ, যাক আমি ৰামধেনু বুলি কওঁ, হয়নে নহয়? এতিয়া তোমালোকক প্ৰশ্নটো যদি এনেকুৱা ধৰণে দিয়ে, এনেকুৱা ধৰণে 4টা বিভিন্ন ধৰণৰ অপশ্যন দিব। এতিয়া উত্তৰটো অপশ্যনকেইটাৰ ওপৰত নিৰ্ভৰ কৰিব, এইটো কথা সদায় মনত ৰাখিবা, ঠিক আছে? এতিয়া ৰামধেনু ইয়াত শুদ্ধ অপশ্যনটো কি? সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয়। এতিয়া ৰামধেনু সূৰ্যৰ বিপৰীত দিশত মানে কি? এইটো যদি সূৰ্য হয়, এইটো মন কৰা, এইটো যদি সূৰ্য হয়, তেনেহ'লে সূৰ্যৰ অপজিট ছাইডে ৰেইনব' নতুবা ৰামধেনুৰ গঠন নতুবা সৃষ্টি হয়, বুজিলা? অ'কে, সূৰ্যৰ পোহৰৰ বৰ্ণালী পাবলৈ প্ৰিজমৰ ব্যৱহাৰ কৰা প্ৰথমগৰাকী বিজ্ঞানী আছিল নিউটন। অ'কে, নিউটনে পোনপ্ৰথমতে প্ৰিজমৰ ব্যৱহাৰ তেখেতে মানে কৰিছিলে, নতুবা তেখেতে বস্তুটো আৱিষ্কাৰ কৰিছিলে। সূৰ্যৰ পোহৰ কেইটা ৰঙেৰে গঠিত? 7টা ৰং, আৰু সেই 7টা ৰঙে কি বুলি কয়, আমি ৰামধেনু নতুবা ৰেইনব'ত আমি দেখিবলৈ পাওঁ। এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট হয় যে সূৰ্যৰ পোহৰ কেইটা ৰঙেৰে গঠিত। আমি যে সূৰ্যৰ পোহৰ দেখোঁ, আমি এটা পোহৰে দেখোঁ নেকি? নহয় মানে, গম পাইছানে? সূৰ্যৰ পোহৰত 7টা কালাৰ, 7টা ৰং সোমাই থাকে, গম পাইছা? এইটো কথা সদায় মনত ৰাখিবা। কালাৰ কিমানটা আছে সূৰ্যৰ পোহৰত? 7, অ'কে? মায়োপিয়াগ্ৰস্ত ৰোগীৰ বাবে লেন্স ব্যৱহাৰ কৰা হয়। শুদ্ধ উত্তৰটো হৈছে অৱতল লেন্স। দীঘল তৰংগ দৈৰ্ঘ্যৰ পোহৰ কি? শুদ্ধ উত্তৰ হৈছে ৰঙা। মানুহৰ চকুৰ লেজৰ ফ'কাছ দৈৰ্ঘ্য সালসলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফ'কাছ কৰিব পাৰে। ইয়াৰ কাৰণ হ'ল উপযোজন ক্ষমতা। অৰ্থাৎ তোমালোকে অলপ দূৰত 1 মিটাৰ আঁতৰত, 2 মিটাৰ আঁতৰত, 3 মিটাৰ আঁতৰত, নতুবা 2-3 ফুট আঁতৰতো যদি কিবা বস্তু অলপ থৈ লোৱা, তেনেহ'লে তোমালোকে যিটো বস্তুত ফ'কাছ কৰিব বিচাৰা সেইটো বস্তুতে তোমাৰ ফ'কাছ হৈ যাব, আৰু বাকীখিনি বস্তু আমাৰ ব্লাৰ লাগিব। মানে ফৰ এক্সাম্পল আমাৰ পৰ্ট্ৰেট মোড নতুবা DSLR বিলাকত যে বেকগ্ৰাউণ্ডটো ব্লাৰ হৈ যায়, সেনেকুৱা ব্লাৰ হৈ যায়। তোমালোকে নিজে চাইছা মানে বস্তুটো, তোমালোকে সন্মুখত যদি কিবা এটা বস্তুলৈ সম্পূৰ্ণ ফ'কাছ দি দিয়া, তেনেহ'লে তোমালোকে কিনাৰৰ ওচৰ পাজৰ বস্তুবিলাক তোমালোকৰ চকুতে তোমালোকে অনুমান কৰিছা, বস্তুটো ট্ৰাই কৰিছা, ব্লাৰ হৈ যায়। দেখিছানে বাৰু? ব্লাৰ হৈ গৈছে, নিশ্চয় অনুভৱ কৰিছা বস্তুটো। এতিয়া এইটো কি কাৰণে হয়? এইটো আমাৰ উপযোজন ক্ষমতাৰ কাৰণে হয়, বুজিলা? এতিয়া উপযোজন ক্ষমতা কি? এতিয়া তোমালোকে প্ৰশ্ন কৰোঁ বুলি ক'লেও পাৰা, কিতাপতে দিয়া আছে, পঢ়ি ল'বা সেইখিনি। নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখাৰ ন্যূনতম দূৰত্ব হ'ল, শুদ্ধ উত্তৰ হৈছে 25 চেণ্টিমিটাৰ। ভিডিঅ'লৈ আগবঢ়াৰ আগতে তোমালোকৰ বাবে এটা এনাউন্সমেণ্ট আছে, আৰু সেইটো হ'ল আমি আছাম বৰ্ডৰ ক্লাছ 10ৰ ষ্টুডেণ্টৰ বাবে মেথমেটিক্স ছাবজেক্টত আছামিছ আৰু ইংলিছ দুইটা মিডিয়ামৰ বাবে প্ৰায় 200+ লাইভ আৰু ৰেকৰ্ডেড ক্লাছ লৈ আনিছোঁ। ক্লাছত টেক্সট বুকৰ কুৱেশ্যনৰ লগতে 1500+ MCQ প্ৰেক্টিছ কৰা হ'ব, আৰু লগতে HSLC আৰু টেষ্ট পেপাৰ, PIQ নোটছ, মাইণ্ড মেপছ আৰু আটাইতকৈ ইম্পৰ্টেণ্ট মক টেষ্ট পাবা। গতিকে এতিয়াই ডেছক্ৰিপশ্যনত থকা নাম্বাৰত কল বা হোৱাটছআপ কৰিবা, আৰু ক্লাছৰ এনৰলমেণ্টৰ বাবে আমাৰ অফিচিয়েল এপ এডুষ্টেশ্যন স্কুল ইনষ্টল কৰি ল'বা ডেছক্ৰিপশ্যনত থকা লিংকৰ পৰা। থেংক ইউ। অলৰাইট, নেক্সট মন কৰা। সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত আকাশৰ ৰঙা হোৱাৰ কাৰণ কি? এইটো বঙা নহয় দেই, ৰঙা। এইটো ৰটো মানে ব হৈ থাকিলে,
কম্পিউটাৰত যেতিয়া আমি ডিটিপি কৰা হয় তেতিয়া এটা ৱৰ্ড মানে মিচিং হৈ যায় মানে আমি আনিবগৈ নোৱাৰোঁ মানে অ'কে ভুল হৈ যায় কেতিয়াবা সেইটো নিজে চাই ল'বা অ'কে এইটো বঙা নহয় দেই ৰঙা সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত আকাশৰ ৰং আমি ৰঙা দেখোঁ কিন্তু ৰঙা কিয় হয় মানে শুদ্ধ উত্তৰ হৈছে পোহৰৰ বিক্ষেপণৰ কাৰণে এতিয়া পোহৰৰ বিক্ষেপণ কি পুনৰবাৰ তোমালোকক কৈছোঁ কিতাপতে দিয়া আছে পঢ়িবা পোহৰ বিক্ষেপণ কি বস্তু অ'কে বাকী আৰু ইম্পৰ্টেণ্ট আছে জাষ্ট ক্লাছটো ভাল হৈ চাই যোৱা তৰাবোৰে তিৰবিৰাই থকাৰ কাৰণ হ'ল আমি যে আকাশৰ তৰাবিলাক যে এনেকৈ তিৰবিৰ মানে জিলিক জালাক কৰি থাকে দেখিছেনে বাৰু তোমালোকে আকাশৰ তৰাবোৰ ৰাতি যদি আকাশখন চাফা হৈ থাকে আকাশত যদি ডাৱৰ নাথাকে ৰাতি বাহিৰলৈ ওলাই চাবা দেখিবা যে তৰাবিলাক মানে জিলিকি থাকে তিৰবিৰাই থাকে এতিয়া কিয় তিৰবিৰাই থাকে শুদ্ধ উত্তৰ হৈছে পোহৰৰ বায়ুমণ্ডলীয় প্ৰতিসৰণ পোহৰৰ প্ৰতিসৰণৰ বাবে আমি তৰাবিলাক তিৰবিৰাই থকা দেখোঁ এতিয়া আমি যিবিলাক আমাৰ নিজৰ চকুৰে দেখি পোৱা যিবিলাক আমি তৰা মানে আমি যিবিলাক তৰা বুলি কওঁ মানে যিবিলাক দেখি পাওঁ একচুৱেলি সিহঁতৰ নিজৰ পোহৰ নাই সিহঁতৰ গাত একচুৱেলি কি হয় সূৰ্যৰ পোহৰ যেতিয়া সেই সৰু উল্কাপিণ্ড সেই সৰু গ্ৰহাণুপুঞ্জবিলাকত যেতিয়া পৰে মই তৰা কনচেপ্টটো বুজাই আছোঁ সেইবিলাকত যেতিয়া পৰে তাৰ পৰা কি হয় তাৰ পৰা সেই পোহৰটো ৰিফ্লেক্ট কৰি মানে পৃথিৱী আহি যায় আৰু পৃথিৱীত আমি সেই তৰাটো যেতিয়া ওপৰলৈ চাই দিওঁ যেতিয়া মহাকাশত যেতিয়া তৰাটো চাওঁ তেতিয়া জিলিক জালাক কৰি থকা দেখোঁ অৰ্থাৎ এই উল্কাপিণ্ডৰ পৰা বা মানে এই সৰু যিবিলাক দেখিছা এই ডট দেখিছা এইবিলাক ভাবি লোৱা তোমালোকে গ্ৰহাণুপুঞ্জ বুলি ভাবি লোৱা এই গ্ৰহাণুপুঞ্জবিলাকৰ পৰা যেতিয়া সূৰ্যৰ পোহৰ আমাৰ পৃথিৱীৰ পায়হি আৰু পৃথিৱীত যিহেতু বায়ুমণ্ডল আছে হয়নে নহয় আমাৰ এটমস্ফিয়াৰ এটা আছে বিভিন্ন ধৰণৰ জলীয় বাষ্প আছে গেছ আছে হয়নে তো সেই পোহৰৰ মানে আমাৰ পৃথিৱীৰ উপৰিভাগত যি বায়ুমণ্ডলীয় মানে এটা তৰপ আছে তাৰ কাৰণে আমি এই তৰাবোৰক আমি তিৰবিৰাই থকা দেখিবলৈ পাওঁ কিন্তু একচুৱেলি তৰাবোৰ তিৰবিৰাই নাথাকে বুজিলা ভিডিঅ'টো ইমানটোলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ বাকী তোমালোকৰ কোনোবা ষ্টুডেণ্টে যদি ঘৰতে বহি অনলাইন ভিত্তিত ছায়েন্স নতুবা বাকী ছাবজেক্টবিলাকৰ টিউশ্যনছ কৰিব বিচৰা তেনেহ'লে তোমালোকে ইয়াত যিটো হোৱাটছএপ নম্বৰ দিয়া গৈছে এই হোৱাটছএপ নম্বৰটোত আমাক যোগাযোগ কৰিব পাৰা আমি তোমালোকক ঘৰতে বহি টিউশ্যন লোৱাৰ ক্ষেত্ৰত সহায় কৰিব পাৰিম এই সম্পৰ্কে আৰু জানিবৰ কাৰণে ইয়াত থকা হোৱাটছএপ নম্বৰটোত আমালৈ যোগাযোগ কৰা নতুবা আমাক হোৱাটছএপত মেছেজ কৰা আমি তোমালোকক সম্পূৰ্ণৰূপে সহায় আগবঢ়াম ধন্যবাদ